বিভিন্ন সংগঠনক প্ৰত্যাহ্বান জনায় মুছলমানৰ ইতিহাস নামৰ কিছু তথ্য মুকলি কৰিছে। মুছলমানৰ ইতিহাস মুকলি কৰিছে ধৰ্মীয় সংখ্যালঘু সংগঠনে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। এই সংখ্যালঘু সংগ্ৰাম পৰিষদে মুছলমানৰ ইতিহাস মুকলি কৰিছে। প্ৰত্যাহ্বান জনাইছে বীৰ লাচিত সেনাক, প্ৰত্যাহ্বান জনাইছে মিয়াখেদা জাতীয়তাবাদী সংগঠনক আৰু প্ৰত্যাহ্বান জনাই এনেদৰে ধৰ্মীয় সংখ্যালঘু এই সংগঠনটোৱে মুকলি কৰিছে মুছলমানৰ ইতিহাস নামৰ পুস্তিকা। স্বাধীনতা দিৱস আৰু এই পবিত্ৰ স্বাধীনতা দিৱসত সমগ্ৰ ভাৰতবাসীক নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ মাধ্যম যোগেদি এটা বিষয় উত্থাপন কৰিব খুজিছোঁ যে আপোনালোকে ইতিমধ্যে জ্ঞাত অসমত মিয়াখেদা আন্দোলন আৰম্ভ কৰিছে একাংশ দল সংগঠনে আৰু সেই দল সংগঠনসমূহক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আহ্বান জনাইছিলোঁ যে প্ৰথমে মুছলমান বা মিয়াসকলৰ অৱদান আপোনালোকে জানি লওক। মিয়া মুছলমানে সিহঁতে যদি বাংলাদেশী হয় তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক বা প্ৰমাণ কৰক। আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকক ঐক্যবদ্ধভাৱে সহযোগিতা কৰিম। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ ভাৰতীয় মুছলমানসকলক অকল অত্যাচাৰ কৰাৰ চিন্তা চৰ্চা কৰি কিছুমান জাতীয় সংগঠনে উজনি অসমৰ পৰা মিয়াসকলক খেদা হ'ব বুলি এনেকুৱা হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আৰু সেয়া আজি যি 15 আগষ্ট পবিত্ৰ 15 আগষ্ট তাৰিখৰ দিনাৰ পৰাই তেওঁলোকে মিয়াখেদা আন্দোলন আৰম্ভ কৰিব খুজিছিলে, যাৰ পৰিপ্ৰেক্ষিতত আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছিলোঁ যে যদিহে তেওঁলোকৰ ইতিহাস জনাৰ কম আছে, যদিহে তেওঁলোকে ইতিহাস ভালকৈ নাজানে, তেনেহ'লে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোকক অসমৰ বা ভাৰতবৰ্ষৰ যিসকল মুছলমান সেই মুছলমানসকলৰ স্বাধীনতা আন্দোলনত কেনেধৰণৰ অৱদান আছিল, কেনেধৰণৰ ত্যাগৰ বিনিময়ত কেনেধৰণে তেজৰ বিনিময়ত এই ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল, সেইটো আমি কিছু তথ্য তেওঁলোকক দাঙি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। আৰু ঠিক সেই আজি 15 আগষ্ট পবিত্ৰ যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ দিনাই আজি তেওঁলোকক আমি এই কিতাপখনৰ জৰিয়তে তেওঁলোকক আমি তেখেতসকলক অৱগত কৰিব খুজিছোঁ। ইয়াতে আমি ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলৰ অৱদান বুলি আমি লিখিছোঁ। লগতে তেওঁলোকক উদ্দেশ্য কৰি আমি এটা প্ৰশ্ন কৰিছোঁ যে কোন দিশত গতি কৰিছে বৰ্তমানৰ ইতিহাস। আচলতে তেখেতসকলে যেনেধৰণে আমাৰ ইতিহাসটো বিকৃতি কৰিব খুজিছে, তাৰ কাৰণে আমি কৈছোঁ আপোনালোকে ইতিমধ্যে জানে যে ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিছিলে তেতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু সেই সময়ত কিন্তু ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিছিলে আৰু সেই সংগ্ৰামত কোনো জাতি ভেদ কোনো নাছিল। কিন্তু সেই সময়ত কিন্তু আমাৰ মুছলমানৰ হাৰ যেতিয়া মৃত্যুৰ হাৰ আছিল বা তেজৰ বিনিময়ত যেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল, সেই সময়ত মৃত্যুৰ হাৰ কিন্তু আমাৰ 65% আছিলে। আৰু সেই সময়ত কিন্তু আমাৰ বিভিন্নজন মুছলমান ব্যক্তিয়ে কিন্তু মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। গতিকে সেই সময়ত আপোনালোকে যদি লক্ষ্য কৰে আমাৰ স্বাধীনতা আন্দোলনত মুছলমানৰ যেতিয়া আপোনাৰ 65% আছিলে, সেই সময়ত কিন্তু 95,300 গৰাকী ব্যক্তিৰ মৃত্যু লাভ কৰিছিলে আৰু তাৰ ভিতৰত আমাৰ 61,945 গৰাকী ব্যক্তি কিন্তু মুছলমান আছিলে। আৰু বিশেষ ধৰণে আপোনালোকে যদি চালি জাৰি চায়, হায়দৰাবাদৰ আমাৰ হায়দৰ আলী নামৰ এজন ব্যক্তিয়ে সংগ্ৰামী এজন ব্যক্তিয়ে কিন্তু সেই সময়ত এক ডাঙৰ আগশাৰীৰ নেতা, তেখেতে কিন্তু মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। আৰু আপোনালোকে যদি চায় যে মহিলাৰ ভিতৰত আমাৰ স্বাধীনতা সংগ্ৰামৰ সেই টাইমত বেগম হজৰত মহল নামৰ এগৰাকী মহিলাই কিন্তু সেই সময়ত মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। আৰু বিশেষ ধৰণে মৌলবী আৰু সেই সময়ৰ স্বাধীনতা আন্দোলনৰ নেতা আহমদুল্লাহ শ্বাহ, তেখেত এজন বিশিষ্ট ব্যক্তি আছিল। তেখেতকো কিন্তু সেই সময়ত স্বাধীনতা সংগ্ৰামত বিশেষ ধৰণে দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু বিশেষ ধৰণে আপোনালোকে যদি চায় ব্ৰিটিছসকলৰ বিৰুদ্ধে